নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে জ্ঞানৰ টুকুৰা ইউটিউব চেনেলৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। আমি আজি এই নতুন খণ্ডটোত আলোচনা কৰিম আমাৰ ভাৰতবৰ্ষৰ কেইজনমান বিশেষ ব্যক্তিৰ বিষয়ে, যিসকলৰ বিষয়ে নিশ্চয়কৈ আপোনালোকে জানে। আমাৰ স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি আছিল ৰাজেন্দ্ৰ প্ৰসাদ। স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল পণ্ডিত জৱাহৰলাল নেহৰু। স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড মাউণ্টবেটেন। স্বাধীন ভাৰতৰ এজনেই কেৱল ভাৰতীয় আছিল যিয়ে গভৰ্ণৰ জেনেৰেল আছিল, তেওঁৰ নাম হ'ল ৰাজাগোপালচাৰী। ভাৰতীয় নাগৰিক সেৱা অৰ্থাৎ ইণ্ডিয়ান চিভিল ছাৰ্ভিচত যোৱা প্ৰথমজন ভাৰতীয় আছিল সত্যেন্দ্ৰনাথ ঠাকুৰ। মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় আছিল ৰাকেশ শৰ্মা। মোৰাৰজী দেশাই ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল যিয়ে নিজৰ কৰ্মকাল শেষ নকৰাকৈয়ে অৱসৰ গ্ৰহণ কৰে। স্বাধীন ভাৰতৰ প্ৰথমজন গৃহমন্ত্ৰী আছিল চৰ্দাৰ বল্লভভাই পেটেল। প্ৰথমজন ভাৰতীয় ৰেলমন্ত্ৰী আছিল জন মাথাই। পদাৰ্থ বিজ্ঞানৰ নোবেল পুৰস্কাৰ লাভ কৰা প্ৰথমজন ভাৰতীয় হ'ল চি ভি ৰমন। ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন ভাৰতীয় হ'ল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ভাৰতৰ প্ৰথমজন ফিল্ড মাৰ্শ্বেল আছিল কে এম কেৰিয়াপ্পা। ভাৰত ৰত্ন উপাধিৰে বিভূষিত হোৱা প্ৰথমজন বিদেশী হ'ল খান আব্দুল গফৰ খান। ভাৰতৰ প্ৰথমজন উপৰাষ্ট্ৰপতি আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ভাৰতবৰ্ষৰ প্ৰথমজন শিক্ষামন্ত্ৰী আছিল ডক্টৰ আব্দুল কালাম আজাদ। ভাৰতৰ প্ৰথমজন এয়াৰ চিফ মাৰ্শ্বেল আছিল সুব্ৰত মুখাৰ্জী। নোবেল পুৰস্কাৰ লাভ কৰা প্ৰথমজন ভাৰতীয় হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি জয়লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হ'ল টেনজিং নৰ্গে। টেনজিং নৰ্গে 1953 চনত প্ৰথমবাৰৰ বাবে মাউণ্ট এভাৰেষ্ট জয় কৰিছিল। ভাৰতৰ প্ৰথমজন চিফ ইলেকশ্যন কমিশ্যনাৰ আছিল সুকুমাৰ সেন। ইকনমিক্সত নোবেল পুৰস্কাৰ লাভ কৰা প্ৰথমজন ভাৰতীয় হ'ল অমৰ্ত্য সিং। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ প্ৰথমজন অধ্যক্ষ ন্যায়মূৰ্তি ৰামনাথ মিশ্ৰ। প্ৰথম টেষ্ট ক্ৰিকেটত 3টা শতক অৰ্জন কৰা খেলুৱৈগৰাকী হ'ল বীৰেন্দ্ৰ ছেহৱাগ। ছুপ্ৰিম কোৰ্টৰ প্ৰথমজন মুখ্য ন্যায়াধীশ আছিল জাষ্টিছ হিৰালা জে কৰ্ণিয়াক। প্ৰথমজন ভাৰতীয় পাইলট আছিল জে আৰ ডি টাটা। পৰমবীৰ চক্ৰ লাভ কৰা প্ৰথমজন ভাৰতীয় হ'ল মেজৰ সোমনাথ শৰ্মা। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ প্ৰথমজন ন্যায়াধীশ ডক্টৰ নাগেন্দ্ৰ সিং। লোকসভাৰ প্ৰথমজন অধ্যক্ষ গণেশ বাসুদেৱ মাৱলকাৰ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন সভাপতি আছিল ডব্লিউ চি বেনাৰ্জী। ভাৰতৰ প্ৰথমজন মুছলিম ৰাষ্ট্ৰপতি আছিল ডক্টৰ জাকিৰ হুছেইন। ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড উইলিয়াম বেণ্টিং। তেওঁ 1833 পৰা 1835 চনলৈ ভাৰতৰ গভৰ্ণৰ আছিল। ভাৰতৰ প্ৰথম ভাইচৰয় আছিল লৰ্ড কেনিং। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় আছিল গোবিন্দ শংকৰ কুৰুপ।